আজিৰ দিনটো আপোনাৰ জীৱনত কি বিশেষ সংকেত লৈ আহিছে? 9 জানুৱাৰী 2026 শুক্ৰবাৰ। এই তাৰিখে কিছুমান ৰাশিৰ ভাগ্য ঘূৰিব পাৰে হঠাৎ, আৰু কাৰোবাৰ ধন লাভৰ যোগ, কাৰোবাৰ প্ৰেমত নতুন টাৰ্ণিং পইণ্ট আহিব পাৰে। আকৌ কিছুমান ৰাশিৰ বাবে আছে সাৱধানবাণী। যদি আপুনি নিজৰ ৰাশি অনুযায়ী আজিৰ দিনটো কেনেকৈ ব্যৱহাৰ কৰিব জানিব বিচাৰে, তেন্তে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ শেষত আছে গুৰুত্বপূৰ্ণ ভাগ্য সংকেত। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰেই ভাগ্যফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল 9 জানুৱাৰী 2026 শুক্ৰবাৰ। আজিৰ দিনটো মেঘ ৰাশিৰ জাতক-জাতিসকলৰ বাবে উৎসাহ আৰু সিদ্ধান্তৰ দিন। দীৰ্ঘদিন ধৰি চিন্তা কৰি থকা এটা কামত আজি আগবঢ়াৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস উচ্চপদস্থ ব্যক্তিক প্ৰভাৱিত কৰিব। কৰ্ম আৰু ব্যৱসায় নতুন দায়িত্ব বা কামৰ প্ৰস্তাৱ আহিব পাৰে, আৰু লগতে ব্যৱসায়ত লাহে লাহে আপোনাৰ লাভ বাঢ়িব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচ বাঢ়িব পাৰে, কিন্তু ইনকামো একে সময়তে থাকিব। অপ্ৰয়োজনীয় খৰচ এৰাই চলক। প্ৰেম সম্পৰ্ক কথা বতৰাত সংযম ৰাখক, ভুল বুজাবুজিৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ বা টেনচন অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক। আজিৰ শুভ সংকেত হৈছে, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। শুভ সংখ্যা হৈছে 9। আজিৰ উপৰেখ আৱেগত নহয় বুদ্ধিত সিদ্ধান্ত গ্ৰহণ কৰক, দিনটো আপোনাৰ পক্ষতেই থাকিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 9 জানুৱাৰী 2026 শুক্ৰবাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ দিনটো বৃষ ৰাশিৰ জাতক-জাতিসকলৰ বাবে ধৈৰ্য আৰু বুদ্ধিমত্তাৰ পৰীক্ষাৰ দিন। যি কামবোৰ আপুনি আগৰ পৰা ধৈৰ্যৰে কৰি আহিছে, তাৰ ফল আজি লাহে লাহে দেখা পাব আৰম্ভ কৰিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত আপোনাৰ ওপৰত দায়িত্ব বাঢ়িব পাৰে। উচ্চপদস্থ ব্যক্তিয়ে আপোনাৰ কাম লক্ষ্য কৰিব। ব্যৱসায় কৰা লোকসকলৰ বাবে নতুন গ্ৰাহকৰ সম্ভাৱনা আছে, কিন্তু আজিৰ দিনটোত সিদ্ধান্ত এৰাই চলা বেছি ভাল হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি ধনৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া। পুৰণা দেনা পাওনা মিলামিলি হ'ব পাৰে। হঠাৎ কোনো খৰচ আহিব পাৰে, সেয়ে বাজেট বজাই ৰাখক। আজিৰ দিনটোত ধন ধাৰ লোৱা বা দিয়াৰ পৰা বিৰত থাকিব। প্ৰেম সম্পৰ্ক প্ৰেম জীৱনত আজিৰ দিনটোত সহনশীলতা অতি প্ৰয়োজনীয়। সৰু কথাত খং নকৰিব। বিবাহিত জীৱনত কথা বতৰাৰে সমস্যাৰ সমাধান হ'ব। অবিবাহিতসকলৰ বাবে পুৰণি পৰিচয়ৰ পৰা ভাল খবৰ আহিব পাৰে। স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু ডিঙি বা ঠাণ্ডাজনিত সমস্যা দেখা দিব পাৰে। গৰম পানী খাওক আৰু ঠাণ্ডা বস্তু এৰাই চলা ভাল হ'ব। শুভ সংকেত শুভ ৰং হৈছে গোলাপী আৰু বগা। শুভ সংখ্যা হৈছে 6। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপৰেখ ধৈৰ্য ৰাখক আৰু নিজৰ পথত অটল থাকক। আজি সৰু চেষ্টাই কালিৰ ডাঙৰ সফলতাৰ বুনিয়াদী দেখুৱাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 9 জানুৱাৰী 2026। নমস্কাৰ বন্ধু বান্ধৱীসকল। মিথুন ৰাশিৰ জাতক-জাতিকা আজিৰ দিনটোৰ আপোনালোকৰ বাবে যোগাযোগ আৰু বুদ্ধিৰ দিন। আপোনাৰ কথা বতৰাই আজি বহু কাম সহজ কৰি তুলিব। কৰ্ম আৰু ব্যৱসায় কৰ্মক্ষেত্ৰত নতুন মিটিং, আলোচনা বা প্ৰস্তাৱ আহিব পাৰে। আপোনাৰ চিন্তাধাৰা আৰু কথা বতৰাই উচ্চপদস্থ লোকক প্ৰভাৱিত কৰিব। ব্যৱসায় কৰা সকলৰ বাবে আজিৰ দিনটো লাভজনক, বিশেষকৈ অনলাইন বা যোগাযোগ সংক্ৰান্ত কামত। এতিয়া আছোঁ ধন আৰু অৰ্থনৈতিক অৱস্থা। টকা পইচাৰ ক্ষেত্ৰত লাহে লাহে উন্নতি দেখা যাব। পুৰণা বাকী থকা ধন ঘূৰি আহিব পাৰে। হঠাৎ কিবা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু সম্পৰ্ক প্ৰেম জীৱনত আজিৰ দিনটোত কথা বতৰাই আপোনাৰ মুখ্য ভূমিকা গ্ৰহণ কৰিব। মন খুলি কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় গঢ়ি উঠিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক দিশত অলপ অস্থিৰতা অনুভৱ কৰিব পাৰে। অধিক চিন্তা এৰাই চলক। ধ্যান বা অলপ হাঁহি ধেমালি কৰিলে আপোনাৰ মন ভাল থাকিব। শুভ সংখ্যা 5। শুভ ৰং সেউজীয়া আৰু নীলা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপৰেখ নিজৰ কথা স্পষ্টকৈ কওক, কিন্তু আনৰ অনুভূতিকো সমান গুৰুত্ব দিয়ক।
তেনে কৰিলে আজিৰ দিনটো আপোনাৰ পক্ষতেই যাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ আজিৰ দিনটোৰ ৰাশিফল 9 জানুৱাৰী 2026 শুক্ৰবাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো কৰ্কট ৰাশিৰ জাতক-জাতিসকলৰ বাবে আৱেগ আৰু বাস্তৱতাৰ মাজত সামঞ্জস্য ৰখাৰ দিন। মনৰ ভিতৰত চলি থকা বহু প্ৰশ্নৰ উত্তৰ আজি লাহে লাহে স্পষ্ট হ'ব। কৰ্ম আৰু ব্যৱসায় কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহায় লাভ কৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম এটা আগবঢ়াৰ সম্ভাৱনা আছে আজি। ব্যৱসায় কৰা লোকসকলৰ বাবে গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত হ'ব, কিন্তু আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ ভাবি চিন্তি গ্ৰহণ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মোটামুটি ভাল হ'ব। পুৰণা খৰচ বা ঋণ সম্পৰ্কে চিন্তা থাকিব পাৰে। আজি অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেম জীৱনত আজিৰ দিনটোত আৱেগ বেছি থাকিব পাৰে। সৰু কথাত মন বেয়া নকৰিব। বিবাহিত জীৱনত একেলগে সময় কটালে সম্পৰ্ক মজবুত হ'ব। অবিবাহিতসকলৰ বাবে পুৰণি স্মৃতি উভতি আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ অনুভৱ কৰিব পাৰে। বিশ্ৰাম লোৱা বা গভীৰ নিশ্বাসৰ অভ্যাস কৰিলে উপকাৰ পাব। পানী বেছি পৰিমাণে খাওক। শুভ সংখ্যা 2, শুভ ৰং বগা আৰু গোলাপী। শুভ সময় হৈছে সন্ধিয়া 4 বজাৰ পৰা 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ নিজৰ অনুভূতিক নিয়ন্ত্ৰণ কৰি বাস্তৱিক সিদ্ধান্ত লওক। তেনে কৰিলে দিনটো শান্তি আৰু সফলতাৰে শেষ হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ' আজিৰ দিনটোৰ ৰাশিফল। নমস্কাৰ সিংহ ৰাশিৰ জাতক-জাতিসকল, আজিৰ দিনটো আপোনালোকৰ বাবে আত্মবিশ্বাস আৰু নেতৃত্বৰ দিন। আপোনাৰ ভিতৰৰ শক্তি আৰু সাহসে আজি বহু দৰ্জা খুলি দিব পাৰে। এতিয়া হৈছে কৰ্মক্ষেত্ৰ ব্যৱসায়। কৰ্মক্ষেত্ৰত আপোনাৰ মতামত গুৰুত্ব পোৱা যাব। নতুন দায়িত্ব বা প্ৰমোচনৰ সংকেত দেখা যাব পাৰে। ব্যৱসায় কৰা লোকসকলৰ বাবে আজি লাভজনক চুক্তিৰ সম্ভাৱনা আছে, কিন্তু অহংকাৰ এৰাই চলা অতি প্ৰয়োজনীয়। টকা পইচাৰ ক্ষেত্ৰত ধনৰ ক্ষেত্ৰত আজিৰ দিনটো ইতিবাচক হ'ব। ৰৈ থকা টকা ধন ঘূৰি আহিব পাৰে, কিন্তু আপুনি খৰধৰ কৰা বা অপ্ৰয়োজনীয় খৰচ কৰাৰ পৰা বিৰত থাকিব। প্ৰেম আৰু সম্পৰ্ক প্ৰেম জীৱনত আজিৰ দিনটোত নেতৃত্ব লোৱাৰ প্ৰৱণতা থাকিব পাৰে। সহযোগ আৰু সন্মান বজাই ৰাখিলে সম্পৰ্ক অধিক মজবুত হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ আকৰ্ষণ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আৰু উৎসাহ বেছি থাকিব আজি, কিন্তু ৰক্তচাপ বা গৰমজনিত সমস্যা থাকিলে সাৱধান হওক। পানী আৰু ফল মূল বেছি খাওক। শুভ সংকেত শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ নিজৰ নেতৃত্ব দেখুৱাওক, কিন্তু নম্ৰতা বজাই ৰাখিলে আজি সফলতা অধিক দিন টিকি থাকিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ আজিৰ দিনটোৰ ৰাশিফল 9 জানুৱাৰী 2026 শুক্ৰবাৰ। নমস্কাৰ কন্যা ৰাশিৰ জাতক-জাতিসকল, আজিৰ দিনটো আপোনালোকৰ বাবে পৰিকল্পনা আৰু বিশ্লেষণৰ দিন। আপুনি যি কামবোৰ সূক্ষ্মভাৱে লক্ষ্য কৰি আগবাঢ়ি আছে সেইবোৰত আজি ইতিবাচক ফলাফল দেখা পাব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায় কৰ্মক্ষেত্ৰত আপোনাৰ শৃংখলাবদ্ধতা আৰু দায়িত্ববোধে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো উপযুক্ত। ব্যৱসায় কৰা সকলৰ বাবে লাহে লাহে লাভ বঢ়াৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিতিশীল। পুৰণা দেনা পাওনা মিলামিলি হ'ব পাৰে। ভৱিষ্যতৰ বাবে সঞ্চয় কৰাৰ সিদ্ধান্ত ল'বলৈ আজিৰ দিনটো ভাল। প্ৰেম সম্পৰ্ক প্ৰেম জীৱনত বাস্তৱবাদী দৃষ্টিভংগী দেখা যাব। অধিক সমালোচনা এৰাই চলিলে সম্পৰ্ক মজবুত হ'ব। বিবাহিত জীৱনত বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্য মোটামুটি ভাল থাকিব। পেট বা হজমজনিত সমস্যা থাকিলে খাদ্যত সাৱধান হওক। সময়মতে আহাৰ গ্ৰহণ কৰক। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী আৰু ছাইবৰণীয়া। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ। আজিৰ উপদেশ সৰু সৰু কথাক লৈ চিন্তা নকৰিব। বিশ্বাস ৰাখিলে আৰু ধৈৰ্য ধৰি চলিলে সফলতা আপোনাৰ ওচৰলৈ ইতিমধ্যে আহিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা আজিৰ দিনটোৰ ৰাশিফল 9 জানুৱাৰী 2026 শুক্ৰবাৰ।
তুলা ৰাশিৰ জাতক-জাতিকীসকল নমস্কাৰ। আজিৰ দিনটো আপোনালোকৰ বাবে সামঞ্জস্য আৰু সিদ্ধান্তৰ দিন। আপুনি যি সিদ্ধান্তবোৰ ধৈৰ্যৰে ল'ব, সেইবোৰ আগলৈ আপোনাৰ ইতিবাচক দিশ দেখুৱাবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰ, ব্যৱসায়, কৰ্মক্ষেত্ৰত দলগত কামত সফলতা লাভ কৰিব, মানে আপুনি টিম ৱৰ্কত সফলতা পাব। সহকৰ্মীৰ সহায়ে আপোনাৰ কাম সহজ কৰি তুলিব। ব্যৱসায় কৰা সকলৰ বাবে নতুন চুক্তি বা অংশীদাৰীৰ সুযোগ আহিব পাৰে। অৰ্থ সম্পৰ্ক, টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল। ৰৈ থকা টকা বা পুৰণি পাবলগীয়া টকা ঘূৰাই আহিব পাৰে। আজিৰ দিনটো বিলাসী খৰচ এৰাই চলা ভাল হ'ব। প্ৰেম সম্পৰ্ক, প্ৰেম জীৱনত আজিৰ দিনটোত মধুৰ থাকিব। কথা বতৰাৰ আপোনাৰ সম্পৰ্ক আৰু মজবুত কৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সূচনা হ'ব পাৰে। স্বাস্থ্য ভাল থাকিব, কিন্তু কামৰ প্ৰেছাৰ বিশ্ৰাম কম হ'ব পাৰে। গতিকে নিজৰ ওপৰত লক্ষ্য ৰাখিব। নিজৰ বাবে অলপ সময় উলিয়াওক। শুভ সংকেত, শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে বগা আৰু ক্ৰীম। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অতিকৈ শুভ। আজিৰ উপদেশ, সামঞ্জস্য বজাই ৰাখক আৰু সিদ্ধান্ত লওঁতে মনৰ লগতে বুদ্ধিকো শুনক। দিনটো নিশ্চয় আপোনাৰ পক্ষতেই যাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 9 জানুৱাৰী 2026। নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আন্তৰিক শক্তি আৰু গুপ্ত পৰিৱৰ্তনৰ দিন। আপুনি ভিতৰত অনুভৱ কৰা চিন্তাবোৰ আজি স্পষ্টকৈ ৰূপত দেখা পাব। কৰ্ম ব্যৱসায়, কৰ্মক্ষেত্ৰত গুপ্ত প্ৰতিযোগিতা থাকিব পাৰে। নিজৰ কামত মনোযোগ দিলে সফলতা নিশ্চিত। গোপন পৰিকল্পনা বা ৰিচাৰ্চ ৰিলেটেড কামত আজিৰ দিনটো বিশেষ লাভজনক হ'ব। ধন অৰ্থ, ধনৰ ক্ষেত্ৰত হঠাৎ লাভ বা ক্ষতি দুয়োটাৰেই সম্ভাৱনা আছে। লাভো হ'ব পাৰে, ক্ষতিও হ'ব পাৰে, গতিকে সাৱধান থাকিব। এই ক্ষেত্ৰত নতুন ইনভেষ্ট কৰাৰ ক্ষেত্ৰত আজিৰ দিনত আপুনি সম্পূৰ্ণৰূপে নিৰ্ভৰ নকৰিব। আজি কাৰোবাক ধন ধাৰ দিয়াৰ পৰা বিৰত থাকক। প্ৰেম সম্পৰ্ক, প্ৰেম জীৱনত আৱেগ গভীৰ হ'ব। সন্দেহ বা অধিকাৰ দেখুৱালে সমস্যা হ'ব পাৰে, গতিকে আপুনি কাৰো পৰা অধিকাৰ বিচাৰিবলৈ আজি নাযাব। বিশ্বাস বজাই ৰাখিলে সম্পৰ্ক মজবুত হ'ব। স্বাস্থ্য, মানসিক চাপ বা টোপনিৰ অভাৱ অনুভৱ কৰিব পাৰে। ধ্যান, যোগ আৰু শান্ত সংগীত শুনিলে আপোনাৰ উপকাৰী হ'ব। শুভ সংকেত, শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। শুভ সময় ৰাতি 8 বজাৰ পৰা 10 বজালৈ। এই সময়খিনি আপোনাৰ বাবে বেষ্ট টাইম। আজিৰ উপদেশ, নিজৰ অন্তৰ্জ্ঞানক বিশ্বাস কৰক, কিন্তু আৱেগত নহয় বুদ্ধিৰে আগবাঢ়ি যাওক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 9 জানুৱাৰী 2026 শুক্ৰবাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ দিনটো ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন আশা আৰু উন্নতিৰ দিন। দীৰ্ঘদিন ধৰি আপুনি যি কাম চেষ্টা কৰি আহিছে তাৰ ফল আজি স্পষ্টভাৱে দেখা যাব পাৰে। কৰ্ম আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত নতুন সুযোগ বা প্ৰস্তাৱ আহিব পাৰে। বিদেশ ভ্ৰমণ বা শিক্ষা সংক্ৰান্ত কামত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো বিশেষ অনুকূল। ব্যৱসায়ত আগবঢ়াৰ আগতে পৰিকল্পনা মজবুত কৰক। এতিয়া হৈছোঁ ধন আৰু অৰ্থ। ধনৰ ক্ষেত্ৰত ইতিবাচক সংকেত আছে। ৰৈ থকা টকা বা ধন ঘূৰি আহিব পাৰে, তথাপিও অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন। প্ৰেম সম্পৰ্ক, প্ৰেম জীৱনত সঁচা কথা কোৱাৰ প্ৰৱণতা থাকিব। এইটো ভাল, কিন্তু কথা বতৰাত সংযম ৰাখক। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় বা প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আৰু উৎসাহ ভাল থাকিব, কিন্তু অধিক দৌৰা ধপৰা বা কামে দেহত ভাগৰুৱা অনুভৱ আনিব পাৰে। বিশ্ৰাম আৰু যথেষ্ট পৰিমাণে পানী খোৱাৰ ওপৰত গুৰুত্ব দিয়ক। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ, আশাবাদী হৈ আগবাঢ়ক, কিন্তু প্ৰতিটো সিদ্ধান্ত আগতে ভালদৰে ভাবি চিন্তি লওক। সফলতা নিশ্চিত। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজিৰ দিনটোৰ ৰাশিফল 9 জানুৱাৰী 2026 শুক্ৰবাৰ। মকৰ ৰাশিৰ জাতক জাতিকীসকল আপোনালোকক নমস্কাৰ জনাইছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। আজিৰ দিনটো মকৰ ৰাশিৰ বাবে দায়িত্ব আৰু ধৈৰ্যৰ দিন।
আপুনি আগৰ পৰা কৰা পৰিশ্ৰমৰ ফল আজি লাহে লাহে দেখা পাব পাৰে। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত কামৰ প্ৰেছাৰ বাঢ়িব পাৰে, কিন্তু আপোনাৰ একাগ্ৰতাই সফলতা নিশ্চিত কৰিব। উচ্চপদস্থ ব্যক্তিৰ পৰা স্বীকৃতি পোৱাৰ যোগ আছে। ব্যৱসায়ত দীঘলীয়া পৰিকল্পনা আপোনাৰ বাবে লাভজনক হ'ব। এতিয়া হৈছে টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰ। সঞ্চয় বা ইনভেষ্ট সম্পৰ্কে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। আজি অপ্ৰয়োজনীয় খৰচ এৰাই চলা বেছি ভাল হ'ব। প্ৰেম জীৱনত দায়িত্ববোধ বেছি থাকিব। অনুভূতি প্ৰকাশ কৰিবলৈ অলপ কঠিন লাগিব পাৰে, কিন্তু সঁচা কথাই সম্পৰ্ক মজবুত কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত দেহত অলপমান ভাগৰুৱা অনুভৱ বা পিঠিৰ বেদনা অনুভৱ কৰিব পাৰে। বিশ্ৰাম লওক আৰু সঠিক ভংগীমাত কাম কৰাটো প্ৰয়োজনীয়। আজি শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে কমলা আৰু সোণালী। শুভ সময় দুপৰীয়া 2 বজাৰ পৰা 4 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ, ধৈৰ্য ৰাখি নিজৰ কৰ্তব্য পালন কৰক। সফলতা দেৰিকৈ হ'লেও আজি আপোনাৰ ইনকাম স্থায়ী থাকিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱাৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 9 জানুৱাৰী 2026 শুক্ৰবাৰ। নমস্কাৰ কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আপোনালোকৰ বাবে নতুন চিন্তা আৰু অভিনৱ পৰিকল্পনাৰ দিন। আপোনাৰ চিন্তা ভাৱনাই আজি আনৰ পৰা পৃথক হ'ব পাৰে আৰু তাৰ বাবে স্বীকৃতিও পাব পাৰে। কৰ্ম আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত নতুন আইডিয়া আগবঢ়াবলৈ আজিৰ দিনটো ভাল। টিম ৱৰ্ক বা সামাজিক সংযোগৰ জৰিয়তে লাভ পাব। ব্যৱসায় কৰা সকলৰ বাবে অনলাইন বা প্ৰযুক্তি সংক্ৰান্ত কামত উন্নতি দেখা যাব। টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু স্থিৰ থাকিব। হঠাৎ কিবা ভাল খবৰ আহিব পাৰে, লগতে খৰচো বাঢ়িব পাৰে। সেয়াৰ ওপৰত বাজেটৰ ওপৰত প্ৰয়োজনীয় আপোনাৰ বাজেট কৰি চলাচল কৰক। প্ৰেম জীৱনত স্বাধীনতাৰ প্ৰয়োজন বেছি অনুভৱ কৰিব। সহযোগ আৰু বুজাবুজি বজাই ৰাখিলে সম্পৰ্ক ভাল থাকিব। অবিবাহিত সকলৰ বাবে বন্ধুত্বৰ পৰা প্ৰেম গঢ়ি উঠিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিকভাৱে অলপ অস্থিৰতা বা ভাগৰুৱা অনুভৱ কৰিব পাৰে। ডিজিটেল ডিটক্স বা অলপ প্ৰাকৃতিক পৰিৱেশত সময় কটোৱা উপকাৰী হ'ব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে আকাশী আৰু নীলা। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ, নিজৰ ভিন্ন চিন্তাধাৰাক সঠিক দিশত ব্যৱহাৰ কৰক। তেনে কৰিলে আজিৰ দিনটো আপোনাৰ বাবে বিশেষ হৈ উঠিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 9 জানুৱাৰী 2026 শুক্ৰবাৰ। মীন ৰাশিৰ জাতক জাতিসকল, আপোনালোকক নমস্কাৰ জনাইছোঁ। আজিৰ দিনটো আপোনালোকৰ বাবে সংবেদনশীলতা আৰু অন্তৰ্ধানৰ দিন। আপোনাৰ অনুভূতি আৰু সৃজনশীলতা আজিৰ দিনটোত মুখ্য ভূমিকা গ্ৰহণ কৰিব। কৰ্ম আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত আজিৰ দিনটোত মনোযোগ আৰু ধৈৰ্যৰ প্ৰয়োজন। নতুন প্ৰকল্প বা কাম আৰম্ভ কৰিবলৈ উপযুক্ত দিন। সহকৰ্মীৰ সহায় আৰু পৰামৰ্শ গ্ৰহণ কৰিলে কাম সহজে আগবাঢ়িব। ব্যৱসায় কৰা সকলৰ বাবে ইনভেষ্ট বা অংশীদাৰৰ লগত আলোচনা লাভজনক হ'ব। এতিয়া হৈছোঁ অৰ্থনৈতিক অৱস্থা। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰতা আছে। পুৰণি পাবলগীয়া টকা আজি বা দিবলগীয়া টকা সেইটো মিটমাট হ'ব, কিন্তু অপ্ৰয়োজনীয় খৰচ এৰাই চলা বেছি ভাল হ'ব। আজিৰ দিনটোত ধন সম্পৰ্কীয় পৰিকল্পনা কৰাসকলে ভৱিষ্যতত সুৰক্ষিত হ'ব। প্ৰেম জীৱনত অনুভূতিৰ গভীৰতা দেখা যাব। যি সম্পৰ্কত অবিশ্বাস বা ভুল বুজাবুজি আছে সেইবোৰ আজিৰ দিনটোত সমাধান হ'ব পাৰে। অবিবাহিত সকলৰ বাবে নতুন বন্ধুত্বৰ পৰা প্ৰেমৰ সূচনা সম্ভৱ। আপোনাৰ মন খোলাখুলিকৈ কথা বতৰা পাতিলে সম্পৰ্ক আৰু মজবুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিকভাৱে আজিৰ দিনটো কিছু চাপ অনুভৱ কৰিব পাৰে। ধ্যান, যোগ বা সংগীতে আপোনাৰ মন শান্ত কৰি দিব। শৰীৰৰ বাবে পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা আৰু খোৱা বোৱাৰ ওপৰত গুৰুত্ব দিয়ক। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে বেগুনী আৰু নীলা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ, আপোনাৰ অনুভূতিৰ ওপৰত বিশ্বাস ৰাখক, কিন্তু সিদ্ধান্ত লোৱাৰ সময়ত বুদ্ধি আৰু বাস্তৱবোধৰ সৈতে আগবাঢ়ক।
ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।